নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে 2026 বিএডৰ এন্ট্ৰেন্সৰ উপযোগী হোৱাকৈ 100টা মোস্ট এক্সপেক্টেড আপোনালোকৰ কাৰণে কুৱেশ্যন আনিছোঁ আৰু এই কুৱেশ্যনখিনি সম্পূৰ্ণ মিক্স হয় ইয়াতে এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এডুকেশ্যনেল পলিচি সায়েন্সৰ কুৱেশ্যন আৰু ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন ডিসকাস কৰা হৈছে গতিকে এই ভিডিঅ'টো আপুনি একদম শেষলৈকে চাব আৰু এই ভিডিঅ'টো একচুয়ালি যথেষ্ট ইয়াৰ ওপৰত কষ্ট কৰা হৈছে যেহেতু 100টা এমসিকিউ আপোনালোকৰ কাৰণে পিডিএফটো বনাওঁতে একচুয়ালি যথেষ্টখিনি সময় গুচি যায় তাৰ পিছত ভিডিঅ'টো বনাই আকৌ পোষ্ট কৰালৈকে যথেষ্ট একচুয়ালি এটা সময় লাগে গতিকে আপোনালোকেও এটা অলপ সাপোৰ্ট কৰিব যিমানে আপোনালোকে একচুয়ালি চাইছে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব তেতিয়ালে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে এক নম্বৰতে সুধিছে হুইচ ইজ দা oldest বেদা গতিকে আটাইতকৈ আমাৰ যিখন পুৰণি বেদ সেই বেদখনৰ নাম কি ইয়াতে শুদ্ধ উত্তৰটো হৈছে ঋগবেদ এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য গ্ৰেট বাথ ওয়াজ ডিসকভাৰ্ড এট ইয়াতে শুদ্ধ উত্তৰটো হৈছে মহেঞ্জোদাৰো এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ হৰপ্পান সাইট ইজ ফেমাছ ফৰ ইটছ ডকয়াৰ্ড ইয়াতে শুদ্ধ উত্তৰটো হৈছে লথাল এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে গৌতম বুদ্ধা ওয়াজ বৰ্ন এট গতিকে গৌতম বুদ্ধদেৱে ক'ত জন্মগ্ৰহণ কৰিছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে নেপালৰ লুম্বিনী এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে হু ওয়াজ দা 24th তীৰ্থংকৰা অফ জৈনিজম গতিকে জৈনিজমৰ 24th অৰ্থাৎ 24 নম্বৰ যিজন তীৰ্থংকৰ তেখেতৰ নাম কি ইয়াতে শুদ্ধ উত্তৰটো হৈছে মহাবীৰ এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে গৌতম বুদ্ধা এটেইন এনলাইটমেণ্ট এট গতিকে গৌতম বুদ্ধদেৱে ক'ত এনলাইটমেণ্ট লাভ কৰিছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে বোধগয়া এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে বুদ্ধা ডেলিভাৰ্ড হিজ ফাৰ্ষ্ট চাৰ্মন এট গতিকে বুদ্ধদেৱে প্ৰথম চাৰ্মন ক'ত ডেলিভাৰ কৰিছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে সাৰনাথ আৰু এই যি সাৰনাথ এই সাৰনাথক বৰ্তমান ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰা হয় দেই ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ওয়াৰ্ল্ড হেৰিটেজ সাইট আৰু এই সাৰনাথে হৈছে একদম আমাৰ লেটেষ্ট ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হয় আৰু এইখন হৈছে 45 নম্বৰ ওয়াৰ্ল্ড মানে ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ফাউণ্ডেড দ্য মৌৰ্যন এম্পায়াৰ গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে হু ৰোট দ্য অৰ্থশাস্ত্ৰ গতিকে অৰ্থশাস্ত্ৰ কোনে লিখিছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে কৌটিল্য এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে মেগাস্থেনিছ ভিজিটেড দ্য কোৰ্ট অফ গতিকে মেগাস্থেনিছে কাৰ কোৰ্টত একচুয়ালি ভিজিট কৰিছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ বুক ওয়াজ ৰিটেন বাই মেগাস্থেনিছ গতিকে মেগাস্থেনিছে এখন অতি ফেমাছ একচুয়ালি বুক ৰচনা কৰিছিল আৰু সেই বুকখনৰ নাম হৈছে ইণ্ডিকা এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ৱাৰ চেঞ্জ অশোকাছ এটিটিউড টুৱাৰ্ডছ ৱাৰফেয়াৰ গতিকে কোনখন যুদ্ধই আমাৰ যি অশোক সেই অশোকৰ যুদ্ধৰ প্ৰতি যিটো এটিটিউড সেই এটিটিউডটো একচুয়ালি চেঞ্জ কৰি দিছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে কলিংগ ৱাৰ গতিকে কলিংগৰ যিখন একচুয়ালি যুদ্ধ এই যুদ্ধৰ পিছত অশোকৰ একচুয়ালি বহুত দুখ লাগিছিল কাৰণ তাতে বহুত বেয়াকৈ একচুয়ালি মানুহবিলাকক হত্যা কৰা হৈছিল বহুত মানুহ মৰিছিল সেইটো দেখি তেওঁ দুখ লাগিছিল আৰু তাৰ পিছৰ পৰা তেওঁ এখনো একচুয়ালি যুদ্ধ কৰা নাছিল দেই এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে most of Ashoka's inscriptions were written in which script ইয়াতে শুদ্ধ উত্তৰটো হৈছে ব্ৰাহ্মী শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে who is known as the Napoleon of India গতিকে নেপোলিয়ন অফ ইণ্ডিয়া বুলি কাক জনা যায় গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে সমুদ্ৰগুপ্ত গতিকে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া হিচাপে জনা যায় এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য প্ৰয়াগ প্ৰশস্তি ওয়াজ কম্পোজ বাই
ইয়াতে একচুৱেলি যিটো শুদ্ধ উত্তৰ সেইটো হৈছে হৰিসেনা। এইখিনিতে মই এটা কথা আপোনালোকক জনাই থ'ব বিচাৰোঁ, আপুনি যদি এই বৰ্ষত বড়োলেণ্ড বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে আছে ষ্টাডি মেটেৰিয়েলছ। আপোনালোকৰ কাৰণে 169 ৰুপিজত আছে যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই-বুক। এইখিনি সম্পূৰ্ণ টপিক ৱাইজ উইথ পিকচাৰ আপোনালোকৰ কাৰণে দিয়া হৈ আছে। লগতে আপোনালোকৰ কাৰণে আছে মক পেপাৰ, আপোনালোকৰ কাৰণে আছে টিচিং এপ্টিটিউডৰ এখন ই-বুক। আৰু এই গোটেইখিনি আপুনি যদি এক্সট্ৰাকৈ লয় 197 ৰুপিজ পৰে, আৰু এই গোটেইখিনি যদি আপুনি এটা কম্বো পেকত ল'ব বিচাৰে দেন আপুনি অনলি 169 ৰুপিজ পে'মেণ্ট কৰিলে এই গোটেইখিনি আপুনি পাই যাব। আৰু এইখিনি যদি আপুনি লয় তেতিয়াহ'লে আপোনাক ফ্ৰীকৈ দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছ, মেথছৰ ওপৰত থকা নোটছ আৰু NEPৰ ওপৰত থকা নোটছ। গতিকে এইখিনি যদি আপুনি একচুৱেলি ল'ব বিচাৰে তেতিয়াহ'লে এই নাম্বাৰটোত আপুনি 169 ৰুপিজ পে'মেণ্ট কৰিব। পে'মেণ্ট কৰি তাৰ যিটো ৰিচিপ্ট সেইটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব, আৰু পঠাই দিয়া অলপ সময় ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ষ্টাডি মেটেৰিয়েলছখিনিৰ ওপৰত একচুৱেলি যথেষ্ট পজিটিভ ফিডবেক আহিছে। অলৰেডি যিসকলে গুৱাহাটী বিশ্ববিদ্যালয় এণ্ট্ৰেঞ্চ দিলে বা শিৱসাগৰ বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়, গতিকে যথেষ্টখিনি কমন পৰিছে। গতিকে আপোনালোকে ইচ্ছা কৰিলে এইখিনি লৈ ল'ব পাৰিব দেই। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট। গতিকে প্ৰথমখন বুদ্ধিষ্ট কাউন্সিল ক'ত অনুষ্ঠিত হৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ৰাজগৃহ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 17। ইয়াতে সুধিছে হুইচ গুপ্তা ৰুলাৰ এডপ্টেড দ্য টাইটল বিক্ৰমাদিত্য। গতিকে কোনজন গুপ্তা ৰুলাৰে বিক্ৰমাদিত্য টাইটলটো গ্ৰহণ কৰিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত। অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 18। ইয়াতে সুধিছে দ্য ফেমাছ চাইনিজ ট্ৰেভেলাৰ ফা হিয়েন ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ। গতিকে এজন ফেমাছ একচুৱেলি বহুত চাইনিজ ট্ৰেভেলাৰ যাৰ নাম ফা হিয়েন, তেখেতে কাৰ সময়ত আমাৰ ইণ্ডিয়ালৈ ভিজিট কৰিছিল? ইয়াতে শুদ্ধ যিটো উত্তৰ, শুদ্ধ উত্তৰটো হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 19। ইয়াতে সুধিছে হু ৰোড দ্য সংস্কৃত প্লে অভিজ্ঞানম শকুন্তলম। ইয়াতে শুদ্ধ উত্তৰটো হৈছে কালিদাস। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য গুপ্তা ডাইনেষ্টি টু এজিউম দ্য টাইটল মহাৰাজ ধীৰাজা। ইয়াতে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন এ চন্দ্ৰগুপ্ত 1। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 21। ইয়াতে সুধিছে হুইচ ভিটামিন ইজ মেইনলি প্ৰডিউচ ইন দ্য হিউমেন বডি when the skin is exposed to sunlight। ইয়াতে শুদ্ধ উত্তৰটো হৈছে ভিটামিন ডি। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট। গতিকে ইলেক্ট্ৰিক কাৰেণ্টৰ SI ইউনিট কি হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে এম্পিয়াৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 23। ইয়াতে সুধিছে হুইচ অৰ্গেন ইজ প্ৰাইমেৰিলি ৰেছপনচিবল ফৰ ফিল্টাৰিং ব্লাড এণ্ড প্ৰডিউচিং ইউৰিন। ইয়াতে শুদ্ধ উত্তৰটো হৈছে কিডনী। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 24। ইয়াতে সুধিছে হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন আৰ্থছ এটমছফিয়াৰ। ইয়াতে শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 25। আৰু এইটো একচুৱেলি ইয়াৰ যিটো শুদ্ধ উত্তৰ এইটো আপোনালোকে কমেণ্ট কৰি জনাব, অৰ্থাৎ কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 26। গতিকে গ'ল্ড অৰ্থাৎ সোণৰ যিটো কেমিকেল চিম্বল সেই চিম্বলটো কি হয়? ইয়াতে যিটো শুদ্ধ উত্তৰ এইটো হৈছে AU। গতিকে গ'ল্ডৰ চিম্বলটো হৈছে AU। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 27। ইয়াতে সুধিছে হুইচ পাৰ্ট অফ এ প্লেণ্ট কেৰিজ আউট মষ্ট ফটোচিনথেচিছ। ইয়াতে শুদ্ধ উত্তৰটো হৈছে লিফ। গতিকে পাতত হয় দেই। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হোৱাট ইজ দ্য স্পীড অফ লাইট ইন ভেকুৱাম এপ্ৰক্সিমেটলি। গতিকে ভেকুৱামত লাইটৰ স্পীডটো কিমান হয়? এইটো একদম একজেক্ট ভেলু নহয়, একচুৱেলি এপ্ৰক্সিমেটলি। ইয়াতে শুদ্ধ উত্তৰটো হৈছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 29। ইয়াতে সুধিছে হুইচ ব্লাড চেল হেল্পছ দ্য বডি ফাইট ইনফেকশ্যন। ইয়াতে শুদ্ধ উত্তৰটো হৈছে হোৱাইট ব্লাড চেলছ।
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 30 ইয়াতে সুধিছে হুইচ মেটেল ইজ লিকুইড এট অৰ্ডিনাৰী ৰুম টেম্পাৰেচাৰ গতিকে অৰ্ডিনাৰী ৰুম টেম্পাৰেচাৰত কোনটো মেটেলে লিকুইডৰ নিচিনা বিহেভ কৰে ইয়াতে শুদ্ধ উত্তৰটো হৈছে মাৰ্কিউৰি যাক অসমীয়াত পাৰা হিচাপেও পাৰা বুলি জনা যায় এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 31 ইয়াতে সুধিছে হোৱাট ইজ দ্য বেছিক ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ ইয়াতে শুদ্ধ উত্তৰটো হৈছে চেল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 32 ইয়াতে সুধিছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমছফিয়েৰিক প্ৰেছাৰ ইয়াতে শুদ্ধ উত্তৰটো হৈছে বেৰোমিটাৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ নৰ্মেল ব্লাড ক্লটিং ইয়াতে শুদ্ধ উত্তৰটো হৈছে ভিটামিন কে দেই অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ আৰু এইটো একচুৱেলি আপোনালোকক মই আগতে পঢ়াইছিলোঁ যি মই মষ্ট ইম্পৰ্টেণ্ট ছায়েন্সৰ MCQ দিছিলোঁ আৰু এইটো একচুৱেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2026ৰ বিএডৰ এণ্ট্ৰেঞ্চত আহিছিলে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য pH ভেলু অফ পিয়'ৰ ৱাটাৰ এট এবাউট 25 ডিগ্ৰী চেলচিয়াছ ইয়াতে শুদ্ধ উত্তৰটো হৈছে 7 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 35 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি গতিকে আমাৰ মানৱ শৰীৰৰ আটাইতকৈ লাৰ্জেষ্ট যিটো গ্লেণ্ড সেই গ্লেণ্ডটো কি হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে লিভাৰ গতিকে লিভাৰ হৈছে আমাৰ মানৱ শৰীৰৰ আটাইতকৈ লাৰ্জেষ্ট গ্লেণ্ড এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ফ'ৰ্চ কিপছ প্লেনেটছ ইন অৰ্বিট এৰাউণ্ড দ্য ছান ইয়াতে শুদ্ধ উত্তৰটো হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 37 ইয়াতে সুধিছে হুইচ গেছ ইজ ৰিলিজ ডিউৰিং ফটোচিনথেচিছ গতিকে ফটোচিনথেচিছৰ সময়ত কোনটো গেছ ৰিলিজ হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে অক্সিজেন এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 38 ইয়াতে সুধিছে হুইচ এলিমেণ্ট ইজ এছেঞ্চিয়েল ফৰ দ্য ফৰ্মেশ্যন অফ হিমোগ্ল'বিন ইয়াতে শুদ্ধ উত্তৰটো হৈছে আইৰণ গতিকে আইৰণটো একচুৱেলি বহুত বেছি ইম্পৰ্টেণ্ট হয় হিমোগ্ল'বিন ফৰ্মেশ্যনৰ কাৰণে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 39 ইয়াতে সুধিছে হুইচ মিৰৰ ইজ কমনলি ইউজ এজ এ ৰিয়েৰ ভিউ মিৰৰ ইন ভেহিকলছ ইয়াতে শুদ্ধ উত্তৰটো হৈছে কনভেক্স মিৰৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ গতিকে ফ'ৰ্চৰ SI ইউনিট কি হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে নিউটন এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 41 ইয়াতে সুধিছে হু ইজ ন'ন এজ দ্য চিফ আৰ্কিটেক্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গতিকে আমাৰ ভাৰতৰ সংবিধানৰ কাক চিফ আৰ্কিটেক্ট হিচাপে জনা যায় ইয়াতে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ BR আম্বেদকাৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইন টু ফ'ৰ্চ অন গতিকে আমাৰ ভাৰতৰ যিখন সংবিধান সেই সংবিধানখন একচুৱেলি কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয় ইয়াতে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন বি 26 জানুৱাৰী 1950 চন গতিকে এই যিটো দিন এই দিনটোত কি কৰা হয় ৰিপাব্লিক ডে প্ৰত্যেক বছৰে উদযাপন কৰা হয় এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ফাণ্ডামেণ্টেল ৰাইটছ আৰ কণ্টেইন ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গতিকে আমাৰ ভাৰতৰ সংবিধানৰ যি 25টা পাৰ্ট আছে এই 25টা পাৰ্টৰ ভিতৰত কোনটো পাৰ্টত একচুৱেলি ফাণ্ডামেণ্টেল ৰাইট আছে তাকেই সুধিছে ইয়াতে শুদ্ধ উত্তৰটো হৈছে পাৰ্ট 3 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 44 ইয়াতে সুধিছে দ্য ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ৱেৰ বৰোড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ গতিকে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কোনখন কনষ্টিটিউশ্যনৰ পৰা বৰো কৰা হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে আয়াৰলেণ্ড গতিকে আয়াৰলেণ্ড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 45 ইয়াতে সুধিছে হুইচ আৰ্টিকল ইজ ন'ন এজ দ্য হাৰ্ট এণ্ড সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গতিকে আমাৰ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলক হৃদয় আৰু আত্মা হিচাপে একচুৱেলি জনা যায় গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 32 একচুৱেলি যাৰ জৰিয়তে আমাৰ যদি ফাণ্ডামেণ্টেল ৰাইটছ যদি ভাইলেট হয় তেতিয়াহ'লে আমি সুপ্ৰিম কোৰ্টৰ ওচৰত আমি যাব পাৰোঁ তাতে একচুৱেলি 5টাকৈ ৰিট আছে ফৰ এক্সাম্পল আপোনাৰ হেবিয়াছ কৰ্পাছ কিঅ ৱাৰেণ্টটো চাৰ্চিয়াৰী প্ৰহিবিশ্যন তেনেকৈ একচুৱেলি 5টাকৈ ৰিটছ আছে আৰু সেইকেইটা এপ্লাই কৰিব পৰা যায় দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 46 ইয়াতে সুধিছে হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ দ্য ইউনিয়ন অফ ইণ্ডিয়া গতিকে ইয়াতে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 47
ইয়াতে সুধিছে এ মনি বিল কেন বি ইন্ট্ৰডিউচ অনলি ইন দ্য, গতিকে মনি বিল ক'ত ইন্ট্ৰডিউচ কৰিব পাৰি, ইয়াতে শুদ্ধ উত্তৰটো হৈছে লোকসভা। গতিকে অকল লোকসভাতহে মনি বিলখন কিন্তু ইন্ট্ৰডিউচ কৰিব পাৰি, ৰাজ্যসভাত নোৱাৰি। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ, গতিকে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম কিমান বছৰ একচুৱেলি বয়স হ'ব লাগিব। ইয়াতে শুদ্ধ উত্তৰটো হৈছে 35 ইয়াৰ্ছ, অৰ্থাৎ 35 বছৰ বয়স হ'ব লাগিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 49। ইয়াতে সুধিছে হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট লোৱাৰ্ড দ্য ভোটিং এজ ফ্ৰম 21 টু 18 ইয়াৰ্ছ, গতিকে কোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ভোট দিয়া যিটো বয়স, সেই বয়সটো 21 বছৰৰ পৰা 18 বছৰ কৰি দিয়া হয়। ইয়াতে শুদ্ধ উত্তৰটো হৈছে 61st এমেণ্ডমেণ্ট, ইয়াতে শুদ্ধ উত্তৰ দেই। আৰু এইটো একচুৱেলি অনা হৈছিল 1988ত আৰু কাৰ্যকাৰী হৈছিল 1989ৰ পৰা। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 50। ইয়াতে সুধিছে দ্য এক্স অফিচিঅ' চেয়াৰমেন অফ দ্য ৰাজ্যসভা ইজ দ্য, গতিকে ৰাজ্যসভাৰ এক্স অফিচিঅ' চেয়াৰমেন কোন হয়। ইয়াতে শুদ্ধ উত্তৰটো হৈছে ভাইচ প্ৰেচিডেণ্ট হৈছে, অৰ্থাৎ উপ ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ এক্স অফিচিঅ' চেয়াৰমেন। আৰু বৰ্তমান আমাৰ ৰাজ্যসভাৰ যিজন এক্স অফিচিঅ' চেয়াৰমেন, তেখেতৰ নাম হৈছে চি পি ৰাধাকৃষ্ণন। আৰু এখেত হৈছে আমাৰ ভাৰতবৰ্ষৰ 15 নম্বৰ 15 হৈছে এক্স অফিচিঅ' চেয়াৰমেন। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন এবলিচেছ আনটাচেবিলিটি, গতিকে আমাৰ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে আনটাচেবিলিটি একচুৱেলি এবলিছ কৰে। ইয়াতে শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 17, গতিকে আৰ্টিকল 17এ এবলিছ কৰে। আৰু এই যিটো আৰ্টিকল 14, এই আৰ্টিকল 14টো কিন্তু ইকুৱেলিটিৰ লগত জড়িত হৈ আছে, ইকুৱেলিটিৰ লগত জড়িত হৈ আছে। আৰ্টিকল যিটো 16, আৰ্টিকল 16টো জড়িত হৈ আছে এমপ্লয়মেণ্টৰ লগত, এমপ্লয়মেণ্ট। আকৌ আৰ্টিকল যিটো 18, আৰ্টিকল 18টো জড়িত হৈ আছে টাইটলৰ লগত। গতিকে এইকেইটা আপোনালোকে মনত ৰাখিব। এইখিনিতে মই আপোনালোকক এটা কথা জনাব পাৰিছোঁ, অসমত যি প্ৰলয়ংকাৰী একচুৱেলি বান হৈছে, তাৰ ফলত যিখিনি মানুহ একচুৱেলি বানৰ কবলত পৰিছে, সেইখিনি মানুহক সহায় কৰিবৰ কাৰণে একচুৱেলি এটা ফাণ্ড জেনেৰেট কৰা হৈছে। এতিয়ালৈকে 1500 মান পইচা একচুৱেলি উঠিছে। আৰু আপোনালোকে যোনে যিমান পাৰে 10 টকা, 20 টকা, 50 টকা, 100 টকা আপোনালোকে পে'মেণ্ট কৰিব। এই যিটো নাম্বাৰ দেখিছে, ইয়াতে একচুৱেলি আপোনালোকে পে'মেণ্ট কৰি দিব। আৰু ইয়াৰ জৰিয়তে একচুৱেলি যিমানখিনি পৰা যায় সিমানখিনি একচুৱেলি মানুহখিনিক সহায় কৰিবলৈ চেষ্টা কৰা হ'ব। ঠিক আছে, এতিয়া বলক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ প্ৰাইমেৰিলি ইনস্পায়াৰ্ড বাই, গতিকে আমাৰ ভাৰতৰ সংবিধানত যি ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উল্লেখ আছে, সেই ৰাইটছসমূহ কোনখন সংবিধানৰ পৰা একচুৱেলি ইনস্পায়াৰ হৈ আমাৰ ভাৰতৰ সংবিধানত অনা হয়। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে USA, অৰ্থাৎ আমেৰিকা। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে দ্য এণ্টি ডিফেকশ্যন ল' ইজ ইনক্লুডেড ইন হুইচ শ্বেডিউল অফ দ্য কনষ্টিটিউশ্যন, গতিকে এই যি এণ্টি ডিফেকশ্যন ল', এই ল'টো আমাৰ ভাৰতৰ সংবিধানৰ যি টোটেল 12টাকৈ শ্বেডিউল আছে, সেই শ্বেডিউলৰ কোনটো শ্বেডিউলত একচুৱেলি অন্তৰ্ভুক্ত কৰা আছে, ইয়াত তাকে সুধিছে। ইয়াতে একচুৱেলি শুদ্ধ উত্তৰটো হৈছে 10th শ্বেডিউল। আৰু আৰম্ভণিতে আমাৰ যিখন ভাৰতৰ সংবিধান, এই সংবিধানত অকল 8টাহে শ্বেডিউল আছিলে। আৰু পিছত কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আৰু নতুন 4টাকৈ শ্বেডিউল ইয়াতে অন্তৰ্ভুক্ত কৰা হয়। গতিকে বৰ্তমান কিমানটা আছে, 12টা আছে, সেইটো আপোনালোকে মনত ৰাখিব। আৰু এই যি এণ্টি ডিফেকশ্যন ল', এইটো একচুৱেলি 10th শ্বেডিউলত অন্তৰ্ভুক্ত কৰা হয়। আৰু এইটো একচুৱেলি অনা হয় 52nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1985ৰ জৰিয়তে। গতিকে এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 54। ইয়াতে দিয়া হৈছে হু এপইণ্টছ দ্য গভৰ্ণৰ অফ এ ষ্টেট, গতিকে এখন ৰাজ্যৰ গভৰ্ণৰক কোনে এপইণ্ট কৰে। ইয়াতে শুদ্ধ উত্তৰটো হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অৰ্থাৎ আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গভৰ্ণৰক এপইণ্ট কৰে।
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 55 ইয়াতে দিয়া হৈছে দ্য 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইজ ৰিলেটেড টু গতিকে 73rd যিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট সেইটো কাৰ লগত জড়িত আছে ইয়াতে শুদ্ধ উত্তৰটো হৈছে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ঠিক আছে আৰু এই যি মিউনিচিপালিটি ইয়াৰ লগত কিমান জড়িত হৈ আছে 74 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ কাৰেণ্টলি মেনশ্যন ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গতিকে বৰ্তমান আমাৰ ভাৰতৰ সংবিধানত কিমানটা ফাণ্ডামেণ্টেল ডিউটিজৰ কথা উল্লেখ আছে ইয়াতে শুদ্ধ উত্তৰটো হৈছে 11 আৰু এই যিটো লেটেষ্ট ফাণ্ডামেণ্টেল একচুৱেলি ডিউটিজ আছে সেইটোৰ অনুসৰি যিখিনি 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীখিনি কম্পালচৰিলি আমাৰ গাৰ্জেন্সে স্কুললৈ পঠিয়াব লাগে আৰু সেইটো একচুৱেলি এটা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হয় গতিকে সেই যিটো এমেণ্ডমেণ্ট এক্ট আছিল সেইটো কি আছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 57 ইয়াতে সুধিছে which article deals with the proclamation of national emergency গতিকে নেশ্যনেল ইমাৰ্জেঞ্চি লগত কোনটো আৰ্টিকল একচুৱেলি জড়িত হৈ আছে ইয়াত তাকে সুধিছে গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব আৰ্টিকল 352 আৰু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে তিনিবাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে প্ৰথমবাৰ ডিক্লেয়াৰ কৰিছিল 1962ত আৰু সেই সময়ত একচুৱেলি ইণ্ডো চাইনা ৱাৰ হৈছিল ইণ্ডো চাইনা ৱাৰ অৰ্থাৎ ভাৰত চীনৰ যি যুদ্ধ হৈছিল তাৰ ফলত একচুৱেলি 1962 চনত প্ৰথমবাৰৰ কাৰণে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল আৰু তাৰপিছত 1971ত দ্বিতীয়বাৰৰ কাৰণে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল একচুৱেলি কিয় ডিক্লেয়াৰ কৰা হৈছিল ইণ্ডো পাক ৱাৰৰ কাৰণে ইণ্ডো পাক ৱাৰ অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ হৈছিল এই যুদ্ধখনক একচুৱেলি বাংলাদেশ লিবাৰেশ্যন ৱাৰ হিচাপেও জনা যায় এই যুদ্ধখনত একচুৱেলি আমাৰ ভাৰতবৰ্ষই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল যাৰ জৰিয়তে যি আমাৰ ইষ্ট পাকিস্তান আছে ইষ্ট পাকিস্তানক ৱেষ্ট পাকিস্তানৰ পৰা পৃথক কৰি দিয়া হয় আৰু ইষ্ট পাকিস্তানক এখন নতুন দেশ অৰ্থাৎ যি বৰ্তমান বাংলাদেশ সেই বাংলাদেশ হিচাপে একচুৱেলি বনাই দিয়া হয় আৰু তাত সম্পূৰ্ণ আমাৰ ভাৰতবৰ্ষই একচুৱেলি ভূমিকা গ্ৰহণ কৰিছিল আৰু তাৰপিছত তৃতীয়বাৰৰ কাৰণে আমাৰ দেশত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল 1975ত আৰু সেই সময়ত একচুৱেলি ইণ্টাৰনেল ডিষ্টাৰবেন্সৰ কাৰণে ডিক্লেয়াৰ কৰা হৈছিল ইণ্টাৰনেল ডিষ্টাৰবেন্স ঠিক আছে গতিকে আমাৰ ভাৰতবৰ্ষত তিনিবাৰকৈ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল তাৰপিছত এইটো আপোনালোকে চাব পাৰিব আৰ্টিকল 356 এইটো আৰ্টিকল লগত জড়িত হৈ আছে ষ্টেট ইমাৰ্জেঞ্চিৰ ওপৰত ষ্টেট ইমাৰ্জেঞ্চি আৰু এই ষ্টেট ইমাৰ্জেঞ্চিক আকৌ প্ৰেচিডেণ্ট ৰুল বুলিও কোৱা হয় দেই প্ৰেচিডেণ্ট ৰুল আৰু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে more than 100 টাইমছ একচুৱেলি এই ষ্টেট ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে ঠিক আছে তাৰপিছত আপোনালোকে চাব পাৰিব এই আৰ্টিকল 360 এই আৰ্টিকলটো একচুৱেলি জড়িত হৈ আছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ লগত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি দেই আৰু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে এবাৰো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হোৱা নাই আৰু টোটেল যদি ইমাৰ্জেঞ্চি কথা সোধে টোটেল আমাৰ তিনিটাকৈ ইমাৰ্জেঞ্চি আছে সেইকেইটা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি ঠিক আছে তাৰপিছত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰু প্ৰেচিডেণ্ট ৰুল অথবা ষ্টেট ইমাৰ্জেঞ্চি এইকেইটা আপোনালোকে একদম ভালকৈ মনত ৰাখিব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 58 ইয়াতে সোধা হৈছে দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ দ্য ৰাজ্যসভা এজ প্ৰভাইডেড বাই দ্য কনষ্টিটিউশ্যন ইজ গতিকে আমাৰ ভাৰতৰ সংবিধানে প্ৰভাইড কৰাৰ মতে ৰাজ্যসভাৰ মেক্সিমাম ষ্ট্ৰেংথটো কিমান হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে 250 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 59 ইয়াতে সুধিছে হু প্ৰিচাইডছ অভাৰ এ জইণ্ট ছিটিং অফ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট ইয়াতে শুদ্ধ উত্তৰটো হৈছে স্পীকাৰ অফ দ্য লোকসভা এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 60 ইয়াতে সুধিছে দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ প্ৰভাইডেড ফৰ আণ্ডাৰ আৰ্টিকল 324 ইয়াতে শুদ্ধ উত্তৰ গতিকে
আৰ্টিকল 324ত একচুৱেলি ইলেকশ্যন কমিশ্যনৰ কথা আছে আৰু আমাৰ ভাৰতবৰ্ষত 3জনকৈ ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু তাৰে এজন হৈছে চিফ ইলেকশ্যন কমিশ্যনাৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 61। ইয়াতে সুধিছে দ্য বেটেল অফ পলাচী ৱাজ ফট ইন। গতিকে বেটেল অফ পলাচী কেতিয়া হৈছিল? পলাচীৰ যুদ্ধ হৈছিল, এইটো শুদ্ধ উত্তৰটো হৈছে 1757। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 62। ইয়াতে সুধিছে হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য ৰিভল্ট অফ 1857। ইয়াতে শুদ্ধ উত্তৰটো হৈছে লৰ্ড কেনিং। গতিকে 1857ৰ সময়ত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিল? লৰ্ড কেনিং। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ INC ৱাজ ফৰ্ম ইন। গতিকে INC কেতিয়া ফৰ্ম হৈছিল? এইটো শুদ্ধ উত্তৰ হৈছে 1885। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 64। ইয়াতে সুধিছে হু ফাউণ্ডেড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে A.O. হিউম। গতিকে A.O. হিউম ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 65। ইয়াতে সুধিছে দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট অফ বেংগল ৱাজ ইণ্ট্ৰডিউচ বাই। গতিকে পাৰ্মানেণ্ট যিটো ছেটেলমেণ্ট, এই যিটো প্ৰথা, এই প্ৰথাটো কোনে একচুৱেলি ইণ্ট্ৰডিউচ কৰিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে লৰ্ড কৰ্ণৱালিছ। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 66। ইয়াতে সুধিছে দ্য বেটেল অফ বক্সাৰ ৱাজ ফট ইন। গতিকে বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1764। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 67। হু ইণ্ট্ৰডিউচ দ্য ডক্ট্ৰিন অফ লেপছ। গতিকে ডক্ট্ৰিন অফ লেপছ, এই যিটো প্ৰথা, এই প্ৰথাটো কোনে ইণ্ট্ৰডিউচ কৰিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে লৰ্ড ডেলহাউচি। গতিকে লৰ্ড ডেলহাউচিয়ে ডক্ট্ৰিন অফ লেপছ, এই যিটো কনচেপ্ট, এইটো আনিছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 68। ইয়াতে সুধিছে হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ অফ ইণ্ডিয়া। গতিকে আমাৰ ভাৰতবৰ্ষৰ একদম শেষৰজন মোগল এম্পায়াৰ কোন হয়? গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বাহাদুৰ শ্বাহ দ্বিতীয়। গতিকে দ্বিতীয় বাহাদুৰ শ্বাহ হৈছে আমাৰ একেবাৰে শেষৰজন মোগল এম্পায়াৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 69। ইয়াতে সুধিছে দ্য পাৰ্টিশ্যন অফ বেংগল টুক প্লেচ ইন। গতিকে বেংগল পাৰ্টিশ্যন কেতিয়া হৈছিল? 1905। এইটো একচুৱেলি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় 2026ৰ এইবাৰৰ এণ্ট্ৰেঞ্চত আহিছিল আৰু এইটো মই আপোনালোকক আগতেও কৰাই থৈছিলোঁ। গতিকে যিসকলে মোৰ ভিডিঅ' চাইছিলে তেওঁলোকে নিশ্চয় কৰিব পাৰিছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু এনাউন্স দ্য পাৰ্টিশ্যন অফ বেংগল ইন 1905। ইয়াতে শুদ্ধ উত্তৰটো হৈছে লৰ্ড কাৰ্জন। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য জালিয়ানৱালাবাগ মাছাকাৰ টুক প্লেচ ইন। ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1919। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু অৰ্ডাৰ্ড ট্ৰুপছ টু ফায়াৰ এট জালিয়ানৱালাবাগ। ইয়াতে শুদ্ধ উত্তৰটো হৈছে জেনেৰেল ৰেজিনেল ডায়াৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 73। ইয়াতে সুধিছে দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট ৱাজ লঞ্চ ইন। গতিকে নন কোঅপাৰেশ্যন মুভমেণ্ট কেতিয়া লঞ্চ কৰা হৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1920। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 74। ইয়াতে সুধিছে দ্য দাণ্ডি মাৰ্চ অফ 1930 ৱাজ এছ'চিয়েটেড উইথ দ্য চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট। য়েছ, অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু গেভ দ্য শ্লোগান ডু অৰ ডাই ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল। ইয়াতে শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী আৰু এইটো আহিছিলে এইবাৰ 26 বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ BEdৰ এণ্ট্ৰেঞ্চ। আৰু ভাল কথা হৈছে যে এইটো মই আপোনালোকক পঢ়াই থৈছিলোঁ আৰু মই যিখিনি মক পেপাৰ দিছিলোঁ তাতো এইটো মই ইনক্লুড কৰা আছিলে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চ ইন। এইটো আৰু আপোনালোকে গম পাইছে চাগে 1942। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট ইজ এছ'চিয়েটেড উইথ। গতিকে এই উক্তিটো কোনে কৈছিল? এইটো কৈছিল একচুৱেলি বাল গংগাধৰ তিলক, লোকমান্য বাল গংগাধৰ একচুৱেলি তিলকে এই কথাষাৰ কৈছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 78। ইয়াতে দিয়া হৈছে হু ফাউণ্ডেড দ্য ফৰৱাৰ্ড ব্লক ইন 1939। ইয়াতে শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বোস।
আৰু এই যিটো একচুৱেলি কুৱেশ্যন, এই কুৱেশ্যনটো ৰিচেণ্ট আমাৰ অসমত SI এক্সাম হৈ গৈছিল তাতেই আহিছিল। গতিকে আপোনালোকে এই যদি মোৰ ভিডিঅ'খিনি চাই, এইখিনি চালে অকল আপোনাৰ যে BEdৰ কাৰণে হেল্প হ'ব তেনেকুৱা নহয়, সকলোবিলাক একচুৱেলি কম্পিটিটিভ এক্সামতে এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহে, গতিকে আপোনাৰ সুবিধা হ'ব দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 79। ইয়াতে সুধিছে দ্য চাইমন কমিশ্যন এৰাইভ ইন ইণ্ডিয়া ইন, ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1928। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 80। ইয়াতে সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, গতিকে স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে লৰ্ড মাউণ্টবেটেন। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 81। ইয়াতে সুধিছে হু ফাউণ্ডেড দ্য স্লেভ অথবা মামলুক ডাইনেষ্টি ইন ইণ্ডিয়া, গতিকে আমাৰ ভাৰতবৰ্ষত কোনে স্লেভ অথবা যাক মামলুক ডাইনেষ্টি বুলিও কোৱা হয় সেই ডাইনেষ্টিটো একচুৱেলি প্ৰতিষ্ঠা কৰিছিলে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কুতুবুদ্দিন আইবাক। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 82। ইয়াতে দিয়া হৈছে হু কমপ্লিটেড দ্য কনষ্ট্ৰাকশ্যন অফ কুতুব মিনাৰ, গতিকে কুতুব মিনাৰ যি কনষ্ট্ৰাকশ্যনৰ কাম সেই কাম কোনে কমপ্লিট কৰিছিলে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ইলটুটমিছ দেই। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 83, আৰু ইয়াতে এইটো শুদ্ধ উত্তৰটো কি হয় কমেণ্ট ছেকশ্যনত জনাব, এইটো আমি আগতে বহুতবাৰ ডিছকাছ কৰিছোঁ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 84। ইয়াতে সুধিছে হু ইন্ট্ৰডিউচ মাৰ্কেট কণ্ট্ৰল মেজাৰ্ছ এণ্ড প্ৰাইচ ৰেগুলেশ্যনছ ডিউৰিং দ্য দেলহি চুলতানেট, ইয়াতে একচুৱেলি শুদ্ধ উত্তৰটো হ'ব আলাউদ্দিন খিলজি। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 85। ইয়াতে সুধিছে হুইচ দেলহি চুলতান শ্বিফটেড দ্য কেপিটেল ফ্ৰম দেলহি টু দৌলতাবাদ, গতিকে কোনজন দেলহি চুলতানে যি কেপিটেল সেই কেপিটেল দেলহিৰ পৰা দৌলতাবাদলৈ শ্বিফ্ট কৰিছিল? গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মহম্মদ বিন তুগলক। গতিকে মহম্মদ বিন তুগলকে দেলহিৰ যি কেপিটেল, একচুৱেলি দেলহি চুলতানৰ সেই কেপিটেল দেলহিৰ পৰা দৌলতাবাদলৈ স্থানান্তৰ কৰিছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য বিজয়নগৰা এম্পায়াৰ ৱাজ ফাউণ্ডেড বাই, গতিকে বিজয়নগৰা যি এম্পায়াৰ সেই এম্পায়াৰ কোনে একচুৱেলি প্ৰতিষ্ঠা কৰিছিলে? গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব হৰিহৰ এণ্ড বুক্কা। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু ফাউণ্ডেড দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া, গতিকে মোগল এম্পায়াৰ আমাৰ ভাৰতবৰ্ষত কোনে একচুৱেলি প্ৰতিষ্ঠা কৰিছিলে? গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে বাবৰ। আৰু এই যি বাবৰে 1526 যি ফাৰ্ষ্ট বেটেল অফ পানিপথ, এই পানিপথৰ প্ৰথম যুদ্ধত দেলহিৰ যি চুলতান ইব্ৰাহিম লোডি, সেই ইব্ৰাহিম লোডিক পৰাস্ত কৰি বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। গতিকে কাক একচুৱেলি হৰুৱাইছিলে? ইব্ৰাহিম লোডি, আৰু যুদ্ধখন আছিল ফাৰ্ষ্ট বেটেল অফ পানিপথ, ফাৰ্ষ্ট বেটেল অফ পানিপথ। আৰু পানিপথৰ একচুৱেলি 3খনকৈ যুদ্ধ হৈছিল, আৰু এইখিনি আমি একচুৱেলি ভালকৈ জানি লোৱাটো উচিত যে কোনখন যুদ্ধ কিমান চনত হৈছিল বা কাৰ মাজত হৈছিল। ঠিক আছে, এতিয়া পানিপথৰ প্ৰথম যুদ্ধখনৰ কথা আপোনালোকে গম পাই গ'ল যে 1526 চনত হৈছিল, এই দুজন মানুহৰ মাজত হৈছিল, আৰু যাৰ যুদ্ধৰ ফলত একচুৱেলি মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়। তাৰপিছত দ্বিতীয়খন পানিপথৰ যুদ্ধ হয় 1556ত, এইখন কি হয়? ছেকেণ্ড পানিপথৰ একচুৱেলি যুদ্ধ। আৰু এইখন যুদ্ধ হৈছিল আকবৰ আৰু হিমুৰ মাজত, আকবৰ ভাৰ্চেছ হিমু, এই দুজন মানুহৰ মাজত হৈছিল। তাৰপিছত থাৰ্ড যি বেটেল অফ পানিপথ সেইখন হৈছিল 1761, আৰু এই থাৰ্ড বেটেল অফ পানিপথ হৈছিল মাৰাঠা এম্পায়াৰ ভাৰ্চেছ আপোনাৰ যি আফগান ফ'ৰ্চ আছিল দুৰাণী এম্পায়াৰ, মই লিখিয়ে দিছোঁ, আফগান ফ'ৰ্চেছ অফ দুৰাণী এম্পায়াৰ। আৰু এই যি মাৰাঠা এম্পায়াৰ, ইয়াৰ পৰা একচুৱেলি লিড কৰিছিল সদাশিৱৰাও ভাও। ঠিক আছে, আৰু এই যি আফগান ফ'ৰ্চৰ যি দুৰাণী এম্পায়াৰ যি আফগান ফ'ৰ্চ, সেই ফ'ৰ্চটো একচুৱেলি লিড কৰিছিল আহমেদ শ্বাহ দুৰাণীয়ে।
এইকেইটা আপোনালোকে একদম ভালকৈ মনত ৰাখিব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ৱাজ 14 এইটো আৰু আমি এতিয়া ডিছকাছ কৰি আহিছোঁৱে 1526 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আকবৰছ ফেমাছ ৰেভিনিউ মিনিষ্টাৰ ৱাজ গতিকে আকবৰৰ এজন ফেমাছ ৰেভিনিউ মিনিষ্টাৰ আছিল তেখেতৰ নাম কি হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে ৰাজা তদাৰ মাল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 90 ইয়াতে সুধিছে হু বিল্ড দ্য তাজমহল গতিকে তাজমহল কোনে একচুৱেলি বনাইছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে শ্বাহজাহান এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 91 ইয়াতে সুধিছে দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 ৰিপ্লেচ হুইচ আৰ্লিয়াৰ নেশ্যনেল পলিচি অন এডুকেশ্যন গতিকে নেশ্যনেল পলিচি 2020 আগৰ কোনটো নেশ্যনেল পলিচিক একচুৱেলি ৰিপ্লেচ কৰে ইয়াতে শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 92 ইয়াতে সুধিছে NEP 2020 recommends which new curricular structure for school education গতিকে NEP 2020 কোনটো নতুন কাৰিকুলাৰ একচুৱেলি ষ্ট্ৰাকচাৰ আনিছে স্কুলৰ কাৰণে গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে 5+3+3+4 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 93 ইয়াতে সুধিছে নিপুণ ভাৰত প্ৰাইমেৰিলি ফ'কাছেছ অন এইটো একচুৱেলি আমি বহুতবাৰ ডিছকাছ কৰিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে কমেণ্টবিলাক কৰিব আমি কাৰণ 100টা MCQ ডিছকাছ কৰিছোঁ আৰু ইয়াৰে অনলি আপোনালোকক 3টামানহে কমেণ্টত জনাবলৈ দিছোঁ আৰু সেইকেইটা আপোনালোকে কমেণ্ট কৰিব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 94 ইয়াতে সুধিছে দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 ৱাজ এপ্ৰুভ ইন হুইচ ইয়েৰ গতিকে NEP 2020 কোন বৰ্ষত একচুৱেলি এপ্ৰুভ হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে 2020 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আপাৰ ইজ এছ'চিয়েটেড উইথ হুইচ কনচেপ্ট গতিকে আপাৰ যি আপাৰ ID সেই আপাৰ একচুৱেলি কোনটো কনচেপ্টৰ লগত একচুৱেলি জড়িত হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট ID অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 96 ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দীক্ষা গতিকে আমি দীক্ষাৰ কথা আমি হয়তো বহুতে আমি ডিছকাছ কৰি থাকোঁ বা বহুত পঢ়িছোঁ কিন্তু এই দীক্ষাৰ ফুল ফৰ্মটোনো কি হয় গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং গতিকে অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে পৰখ ইজ মেইনলি এছ'চিয়েটেড উইথ গতিকে পৰখ মেইনলি কিহৰ লগত একচুৱেলি জড়িত হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে ষ্টুডেণ্ট এছেছমেণ্ট এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে PM Shri স্কুলছ আৰ ডিজাইন প্ৰাইমেৰিলি টু গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে শ্ব'কেছ ইমপ্লিমেণ্টেশ্যন অফ NEP 2020 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 99 ইয়াতে সুধিছে নিপুণ ভাৰত ৱাজ লঞ্চ ইন গতিকে নিপুণ ভাৰত কেতিয়া লঞ্চ কৰা হৈছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে 2021 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন ইয়াতে সুধিছে আণ্ডাৰ NEP 2020 দ্য ফাউণ্ডেশ্যনেল ষ্টেজ কভাৰ্ছ এপ্ৰক্সিমেটলি হুইচ এজ গ্ৰুপ গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3 to 8 years গতিকে ইমানখিনি আছিলে ইমানখিনিৰ ভিতৰত আপোনাৰ কিমানখিনি শুদ্ধ হ'ল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে ডেফিনেটলি এটা লাইক কৰিব পৰৱৰ্তী সময়ত যাতে আপোনালোকে ইয়াৰ পিছত অহা যিসমূহ পাৰ্ট সেইসমূহ যাতে আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিখিনি একচুৱেলি ওৱান শ্বৰ্ট মোৰ ভিডিঅ' আছে এক্সামলৈ যিহেতু বেছি সময় নাই আপুনি যদি বাকী গোটেইখিনি চাব পাৰে নিশ্চয় আপোনাৰ কাৰণে বহুত ভাল আপুনি গোটেইখিনি চাব আৰু সেইখিনি যদি আপোনাৰ চাবলৈ টাইম নহয়ও তেতিয়াও কিন্তু আপুনি ওৱান শ্বৰ্ট ভিডিঅ'খিনি এবাৰ চাই যাব কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ত যোনে যোনে মোৰ পৰা ষ্টাডি মেটেৰিয়েলছ লৈছিলে আৰু এই ভিডিঅ'খিনি কমপ্লিট 2026ৰ যি BEdৰ যিটো প্লেলিষ্ট এইখিনি চাই গৈছিলে তেওঁলোকে সকলোৱে 200+ তেওঁলোকে স্ক'ৰ কৰিবলৈ সক্ষম হৈছে বহুতে মোলৈ মেছেজ কৰি আছে এতিয়াও আজি যোৱাকালি একচুৱেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিজাল্ট দি গৈছে যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন চিলেবাছ সেই চিলেবাছখনৰ লগত ভট্টদেৱ বিশ্ববিদ্যালয় বা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চিলেবাছখন প্ৰায় মিলে গতিকে আপোনালোকে বা অসম বিশ্ববিদ্যালয়ৰ যদি আপুনি এণ্ট্ৰেন্স দিবলৈ গৈ আছে এই গোটেইখিনি আপোনালোকে ভালকৈ চাই লওক আৰু 169ত যিখিনি মই আপোনালোকক ষ্টাডি মেটেৰিয়েলছ দি আছোঁ সেইখিনি আপোনালোকে একচুৱেলি লৈ লওক কাৰণ 169 ৰুপিজ বহুত বেছি পইচা নহয় আপোনাক যদি অলপমানো যদি সহায় কৰে আপুনি যদি 10-20টাও যদি কুৱেশ্যন আপুনি এক্সট্ৰা কৰিব পাৰে একচুৱেলি যথেষ্ট ভাল কথা ঠিক আছে গতিকে ইমানখিনিয়ে আছিলে মই পুনৰ আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম অন্য এটা ভিডিঅ'লৈ গতিকে আজিলৈ আহিছোঁ আপুনি ভালে থাকক সুস্থ থাকক ধন্যবাদ